ইয়াত ছেকেণ্ড টাইম হৈছে লোকসভা নিৰ্বাচনৰ পিছত ছেকেণ্ড টাইম হৈছে। প্ৰভাত তাৰো প্ৰথম এই সমষ্টিৰ পৰা ABC সময়ত 800+ জিকিছে। তাৰপিছত MP সময় 2500 লিড লৈছে, মানে ভোটাৰ্ছ বাঢ়ি আছে। তাৰপিছত লোকসভা নিৰ্বাচনৰ পিছত আগৰো যোগদান কাৰ্যসূচী আছিলে প্ৰায় 2000মান। ইয়াত আজি ছেকেণ্ড টাইম যোগদান কাৰ্যসূচী আছে। ফেমিলি হিচাপে 500 পিছত লিষ্ট লৈ 560 হাউচেছ মান আহিছে। ভোটাৰ্ছ হিচাপে 3জন বা 4জন হিচাপ কৰিলে 2000মান ওপৰত। ইয়াত এঘৰৰ এজনে আজি নিমন্ত্ৰণ কৰা হৈছে আৰু প্ৰত্যেক ঘৰৰ পৰা আহিছে যিবিলাক যোগদান যোগদান কৰা পৰিয়ালবিলাক আহিছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু টিম কাৰ্বি আংলং ৰাইজে বিশ্বাস থকাৰ কাৰণে ইয়াত দিনে দিনে যোগদান কাৰ্যসূচীটো কৰিছে। যিমানখিনি কংগ্ৰেছ আৰু APSLC দলে অপপ্ৰচাৰ কৰে, তেওঁলোকৰ মনোসজাৰ কথা কয়, তেওঁলোকৰ খালী ৰাজনীতিক ষড়যন্ত্ৰৰ কাৰণে সেইবিলাকৰ প্ৰচাৰ কৰি আছে। কোনো তথ্য নাই, তথ্যবিহীন। গতিকে মানুহে গম পায় তেওঁলোকে যিটো প্ৰচাৰ কৰাটো কাৰ্বি আংলঙতো আপোনালোকে দেখা পাইছে। MP ইলেকশ্যনৰ প্ৰথম হৈছে শাসনটো মোৰ শাসন নহয়, এইটো হৈছে আমাৰ ডক্টৰ তুলিৰাম ৰংহাং ডাঙৰীয়াৰ নেতৃত্বত তেখেতৰ শাসনাধীষ্ঠত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ অন্তৰ্গত প্ৰতিটো অঞ্চলৰ ৰাইজৰ অভাৱ অভিযোগবিলাক পূৰ কৰিবলৈ তেখেতে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰৰ পৰা বহুত ধৰণৰ আঁচনি আনিছে। আনাৰ কাৰণে এইবিলাক সম্ভৱ হৈছে। আৰু আমাৰ ইয়াত বহু কথা আছে। আমাৰ বিশেষকৈ যিটো মানে শৈক্ষিক পৰিৱেশ ইতিমধ্যে গঢ় লৈছে। আপোনালোকে গম পাইছে কাৰ্বি আংলঙৰ ভিতৰত 1 নম্বৰ এখন হাইস্কুল, এইটো ভকচং হাইস্কুল, কণ্টিনিউ 3 বছৰ একদম 100% পাছ কৰা, আৰু লাষ্ট 2টা বছৰত 3rd ডিভিজন এজনো নাই, 1st আৰু 2nd ডিভিজন। আৰু তেনেধৰণৰ বহুত মানে শিক্ষাৰ দিশখন আগুৱাই গৈছে। আমি ভাবিছোঁ শিক্ষা অবিহনে এখন সমাজ কেতিয়াও উজ্জ্বল হ'ব নোৱাৰে, আৰু এখন সমাজ সুস্থ সবল সমাজ গঢ়িবলৈ কাৰণে শিক্ষাটো আটাইতকৈ প্ৰয়োজনীয়। আৰু ইয়াৰ ওপৰত মানে আভ্যন্তৰীণ দিশবিলাকতো আমি চাব লাগে। ইয়াত যিমানবোৰ পিছপৰা অঞ্চলবিলাকৰ বাট পথৰ পৰা আৰম্ভ কৰি ৰিচেণ্টলি আমাৰ RIDFৰ ফালৰ পৰাই হওক, PMGSYৰ পৰাই হওক, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক যথেষ্ট স্কিম ইতিমধ্যে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদত পূৰ্বতে হ'ব লাগিছিলে এইবোৰ ডেভেলপমেণ্ট, কিন্তু ইয়াৰ আগতে বহুত ক্ষেত্ৰত কাৰোবাৰ সদিচ্ছা ইয়াৰ পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ সময়ত কথাখিনিয়ে কয়, তেওঁলোকে তেনেধৰণৰ উন্নয়নটো আমি কৰা দেখা নাপালোঁ, নকৰিলে তেওঁলোকে। গতিকে আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো সমবিকাশ, সকলোক লৈ যিটো বিকাশৰ সপোন, যিটো শ্লোগান, সেইটো সঁচাই বাস্তৱায়িত হৈছে। আৰু এইটোক লৈ চবেই আশা আৰু বিশ্বাস। অনাগত সময়ত আমাৰ মাজত দৰমলা সমষ্টিৰ সীমা বিবাদৰ সমস্যা এটা আছে, মানে আন্তঃজিলাৰ সীমা বিবাদ। এই আন্তঃজিলাৰ সীমা বিবাদটো পৰ্যায়ক্ৰমে এইটো এটা মানে চূড়ান্ত পৰ্যায়লৈকে গৈ আছে। নিশ্চয় আহি থকা সময়ত এই সীমা বিবাদ সমস্যাটো নাথাকে, আৰু আমি চবেই সকলোৱে মিলি বিভিন্ন জাতি জনগোষ্ঠী মিলি পেলাই জীয়াই থাকিব বিচাৰোঁ, চবেই মিলি পেলাই চলিব বিচাৰোঁ, সকলোৰ লগত লৈ আমি চলি আগুৱাই যাবলৈ বিচাৰোঁ। হয়, ৰাজনৈতিকভাৱে সাংবিধানিকভাৱে মৰ্যাদা বিভিন্ন জাতি জনগোষ্ঠী বিশেষ হিচাপে বিশেষ ধৰণৰ কিছুমান মৰ্যাদা দিয়া হৈছে, কাৰণ সংবিধানৰ ঊৰ্ধত আমি কোনো নহয়। গতিকে সংবিধানৰ আধাৰতে আমি চবেই জীয়াই থাকিব লাগিব, আৰু সংবিধানৰ আধাৰতে আমি চবেই জীয়াই থাকিব পাৰিম অনাগত সময়ত। প্ৰথম কথাটো যে যিসকল বিৰোধী, তেওঁলোকৰ বিৰোধাচৰণ কৰাটো তেওঁলোকৰ ধৰ্ম। তেওঁলোকে আমাৰ ভাল কামটো তেওঁলোকে সদায় বেয়া দেখিব, নহয় জানো? আমি ভাল কাম কৰিলে, সঁচা কাম কৰিলে তেওঁলোকে মিছা বুলিয়ে ক'ব। এইটোৱে হৈছে বিৰোধাচৰণ। বিৰোধীৰ মূল কৰ্তব্য আৰু ধৰ্ম সেইটোৱে তেওঁলোকৰ। কিন্তু প্ৰকৃত সত্যটো প্ৰতিটো নিৰ্বাচনতে ওলায়। নিৰ্বাচনৰ ফলাফলত আজিলৈকে কাৰ্বি আংলঙৰ 4টা বিধানসভা সমষ্টি এটাও কংগ্ৰেছৰ দখলত নাই, নহয় জানো? আৰু সাংসদটো আমাৰ 26টা সমষ্টিৰ পৰা 26টা সমষ্টিয়ে আমাৰ BJPৰ স্বায়ত্ত শাসিত পৰিষদৰ সদস্য, নিৰ্বাচিত সদস্য। ইয়াৰ উপৰিও টাউন কমিটি যিমানখিনি আছে আমাৰ কাৰ্বি আংলঙত, গোটেই টাউন কমিটি আমাৰ BJPৰ দখলত। কোঅপাৰেটিভ লেণ্ড ছ'চাইটি, যিবোৰ সমবায় সমিতি, সেইবোৰ আমাৰ BJPৰ দখলত। গতিকে আৰু BJPয়ে মিছা ভুৱা প্ৰতিশ্ৰুতি কথা কৈ পেলাই কেতিয়াও ভোট বিচৰা নাই। BJPয়ে কোনোবা অঞ্চল সমাজে ভোটেই দিয়া নাই, তথাপি সেই অঞ্চল সমাজখনৰ কাৰণে কাম কৰি আহিছে। গতিকে যিহেতু কিছুমানে আজি দুখ প্ৰকাশ কৰিছে
আমি ভোট দি আপোনালোকক জিকাব নোৱাৰিলো, তথাপিও আপোনালোকক আমাক ইমান ধৰণৰ আঁচনিৰে আমাক দিছে, আমাৰ বাট পথ বনাই দিছে, আমাৰ স্কুলবোৰ বনাই দিছে, আমাক ঘৰবোৰ আনি দিছে, ইত্যাদি ইত্যাদি। গতিকে তেওঁলোকে নিজেই আগ্ৰহী, নিজেই বিজেপিত আহিবলৈ কাৰণে আগ্ৰহী, তেওঁলোকে নিজেই খবৰ লয় আৰু কেতিয়া জইনিং প্ৰগ্ৰাম কৰিব, সোনকালে কৰিলে আমিও আহিম, সোনকালে কৰিলে আমিও আহিম, এনেধৰণৰ কথা। গতিকে আপুনি চাব বিভিন্ন কংগ্ৰেছ দলৰ নেতাসকলক আপোনালোকে নেতাহে দেখিব, তাত কিন্তু জনসাধাৰণ নাই। কিন্তু আমাৰ লগত জনসাধাৰণ আছে, সমৰ্পিত কাৰ্যকৰ্তাও আছে, ত্যাগৰ বিনিময়ত, সমৰ্পিত বিনিময়ত যথেষ্ট কাম কৰা হৈছে। আৰু আজি যিহেতুকে 514 আৰু ওপৰত এতিয়া আৰু পাছৰ লিষ্টটো মই এতিয়ালৈকে গম পোৱা নাই, পাছৰ লিষ্ট এটা দিছে, এইবোৰ লিষ্ট আমি নিজে প্ৰস্তুত কৰা নাই, তেওঁলোকে নিজে স্বইচ্ছাৰে তেওঁলোকে আমাৰ ভোট কমিটিবিলাকক লিষ্ট দিয়ে, তেওঁলোকে তাত কথা পাতে, আহি পেলাই আৰু শক্তি প্ৰমুখৰ দ্বাৰা, মণ্ডলৰ দ্বাৰা আৰু আমি প্ৰতিনিধিসকলে সেইবিলাক কথা গম পাওঁ। গতিকে MP ইলেকশ্যনৰ সময়ত আমাৰ বহু হাজাৰ লোক যোগদান কৰিলে। আহি থকা নিৰ্বাচনৰ সময়ত নিশ্চয় ধৰমলাৰ সমষ্টিৰ পৰা কংগ্ৰেছে আগত যিমান পাইছিল তাত বহুত গুণ তলত, APHLC দল আগত যিমান পাইছে তাৰ বহুত গুণে তলত পাব। আৰু তাৰ পৰিৱৰ্তে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ দল যিহেতুকে ৰাইজৰ দল, ৰাইজে ভাল পোৱা মৰম কৰা দল, আৰু ইয়াত ভাৰতীয় জনতা পাৰ্টীৰ দলৰ ভোট যথেষ্ট আগতকৈ মানে বেছি ভোটত আমি আগুৱাই যাব পাৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।